Good evening viewers, মোৰ চেনেলটো আপোনালোকৰ স্বাগতম। আজি আমি আকৌ নতুন এটা ভিডিঅ'ৰ সহায়ত বাকি ৰৈ যোৱা যিখিনি ফৰ্মুলা আছিলে সেইবিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আমি এইটো পাৰ্ট যিটো যোৱা পাৰ্টত আমি বেসিক ফৰ্মুলাখিনি ক্লিয়াৰ কৰিলোঁ। এতিয়া নেক্সট পাৰ্টত যিটো আমি এক্সাৰসাইজ আছে, এক্সাম্পল আছে বা যিখিনি ৰৈ যোৱা ফৰ্মুলা আছে সেইবিলাক ক্লিয়াৰ কৰিম। সেইবিলাক ভালদৰে এক্সপ্লেইন কৰিছোঁ। আমি তিনটা স্টেপত এই চেপ্টাৰখিনি কমপ্লিট কৰিম। ফাৰ্ষ্ট অফ অল এক্সপ্লেইন অফ ফৰ্মুলা, মানে ফৰ্মুলাবিলাক ভালদৰে বুজি ল'ম। তাৰপিছত এক্সাম্পলৰ সেইগুলো আৰু ভালদৰে ডিছকাশ্যন কৰিম। তাৰপিছত আমাৰ বুকছ ৱাইজ যিবিলাক ডিটেইলছ ফৰ্মুলা আছিলে সেইবিলাক ভালদৰে ডিটেইলিং কৰিম। তাৰপিছত এক্সাৰসাইজবিলাক সলভ কৰিম। ঠিক আছে, বলক বাকি থকা এক্সাম্পলবিলাক ভালদৰে ক্লিয়াৰ কৰোঁ। আমি পাৰ্ট 1ত এই ফৰ্মুলাকেইটা ক্লিয়াৰ কৰিছিলোঁ, এক্সপ্লেইন কৰিছিলোঁ এক্সাম্পলৰ সহায়ত। এতিয়া বাকি থাকিল খালি সাইনৰ ফৰ্মুলাবিলাক কেনেকৈ কৰিম চাবা। এইটো ফাৰ্ষ্ট কি আছিলে, প্লাছ ইনটু প্লাছ। এইটো মোষ্ট ইম্পৰ্টেণ্ট, কাৰণ প্লাছ যেতিয়া আমি কিবা এটা অপাৰেশ্যন কৰিম, যেনে প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন এটা ইকুৱেশ্যনত, তেতিয়া এইখিনি ফৰ্মুলা এইখিনি ৰুলছ ভালদৰে জানা থাকিব লাগিব। যেনে প্লাছ ইনটু প্লাছ, প্লাছৰ লগত যদি প্লাছ হয় তেনেহ'লে কি হয়, প্লাছ হয়। ছাপ'জ 3 ইনটু 2 ইকুৱেল 6 হয়। 3ৰ আগত কি আছে, প্লাছ আছে। 2ৰ আগত কি আছে, প্লাছ আছে। যদি কোনো চিন নাই, কোনো যদি সাইন নাই বা চিন নাই, তেনেহ'লে কি হ'ব, এইটো প্লাছ বুলি ধৰা হ'ব। 3 2 যা 6, 6ৰ আগত একো নাই মানে কি, প্লাছ হৈ আছে। ঠিক তেনেদৰে মাইনাছৰ ক্ষেত্ৰত আমি চাওঁ, প্লাছ ইনটু মাইনাছ, প্লাছে মাইনাছে কি হয়, মাইনাছ হয়। ছাপ'জ মই এটা নাম্বাৰছ ল'লোঁ 4 ইনটু মাইনাছ 2, ঠিক আছে। ইয়াতে প্লাছ আছে ইনটু মাইনাছ 2, তেনেহ'লে 4 2 যা 8 আগতে মাল্টিপ্লাই কৰিলোঁ, 4 2 যা 8, 8ৰ আগত কি আহিব, প্লাছ আহিব ন মাইনাছ আহিব। আমি জানো প্লাছ আৰু মাইনাছে মাইনাছ, তো ইয়াতে প্লাছ আছে, প্লাছে আৰু মাইনাছে ইনটু হ'লে কি হ'ব, মাইনাছ হ'ব। তো এনচাৰত কি আহিব, মাইনাছ এটা আহি যাব। তাৰপিছত আছে মাইনাছ ইনটু প্লাছ। এই মাইনাছ আৰু প্লাছৰ ফৰ্মুলাটো ছেকেণ্ড নাম্বাৰৰ নিচিনাই ছেম। মাইনাছে প্লাছে কি হয়, মাইনাছ হয়। যেনে -4 ইনটু 2 ইকুৱেল 4 2 যা 8, এটা মাইনাছ আছে, মাইনাছে আৰু ইয়াতে একো নাই মানে কি, প্লাছ আছে। মাইনাছে প্লাছে কি হয়, মাইনাছ হয়। আকৌ ছেম, মানে এই ছেকেণ্ড ফৰ্মুলা আৰু থাৰ্ড ফৰ্মুলাটো ছেমে। তাৰপিছত চাবা, মাইনাছে মাইনাছে কি হয়, প্লাছ হয়। এইটো আমি সকলোৱে জানো, মাইনাছে মাইনাছে প্লাছ। কনফিউজন হয়, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, এইবিলাকত কনফিউজন হয়। কিন্তু প্লাছে প্লাছে প্লাছ, মাইনাছে মাইনাছে প্লাছ, এইটোত ইমান কনফিউজন নহয় ছাত্ৰ ছাত্ৰীসকলৰ। মাইনাছ ইনটু মাইনাছ কি হয়, প্লাছ হয়, কাৰণ -4 ইনটু -2 ইকুৱেল কি হ'ব, 4 2 যা 8, এই মাইনাছ কেঞ্চেল। যদি দুটা মাইনাছ ইনটু থাকে কেঞ্চেল হৈ যায়, বাকী থাকিব কি, প্লাছৰ 8। এইটো হ'ল সাইনৰ বেসিক ফৰ্মুলা। ঠিক আছে, এতিয়া আমি নেক্সট এক্সাম্পলত গুচি যাওঁ। এক্সাম্পলৰ মানে বুকছ ৱাইজ যিবিলাক এক্সাম্পল আছে সেইবিলাক ভালদৰে ক্লিয়াৰ কৰিম। তাৰপিছত আমি এক্সাৰসাইজত যাম। ঠিক আছে, আৰু এইবিলাক ফৰ্মুলা মষ্টলি ইম্পৰ্টেণ্ট, কাৰণ আমি এই ফৰ্মুলাৰ সহায়ত গোটেইটা এই চেপ্টাৰ যিবিলাক মানে অংক আছে, যিবিলাক ইকুৱেশ্যন আছে, সববিলাক আমি ক্লিয়াৰ কৰিব লাগিব এই ফৰ্মুলাৰ সহায়তে। ফৰ্মুলাবোৰ ভালদৰে মনত ৰাখিলে হ'ল, কাৰণ এক্সামিনেশ্যনত যাতে কোনো কনফিউজন নহয়, সেইদৰে ভালদৰে মুখস্থ কৰি, মানে যেনেকৈ মনত ৰাখিব পাৰা সেনেকৈ মনত ৰাখিলে হ'ল। নেক্সট এক্সাম্পলত যাওঁ। চাবা, ফাইণ্ড দ্য প্ৰডাক্ট অফ 5x ইনটু -8x³ y। ফাইণ্ড দ্য প্ৰডাক্ট অফ মানে 5x ইনটু -8x³ y ৰ গুণফল ওলাব দিছে, মানে মাল্টিপ্লিকেশ্যন কৰিব দিছে। চাবা এইটো কেনেকৈ কৰিম, 5x ইনটু, আৰু সদায় মনত ৰাখিবা, যেতিয়া ইকুৱেশ্যন এটা কৰিবা, যিটোৱে ছল্ভ কৰিবা, কুৱেশ্যন এটা ছল্ভ কৰিবা, কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা কি কৈছে তাতে, আৰু ইকুৱেশ্যনটো ভালদৰে পাতি ল'বা, কাৰণ সৰু সৰু মিষ্টেকৰ কাৰণে লাষ্টত এনচাৰ নিমিলিব। তো ভালদৰে আমি ইকুৱেশ্যনটো পাতি লওঁ। এইটো আমি ছল্ভ কেনেকৈ কৰিম, ইনটু কৰিব দিছে, 5xৰ লগত -8x³ y ইনটু কৰিব দিছে। ফাৰ্ষ্ট ষ্টেপ যেতিয়া আমাৰ ষ্টেপ হ'ল, এই 5 যোনটো আছে, এই 5 to 8 মানে নাম্বাৰছবিলাক ছেপাৰেট কৰি লোৱা। নাম্বাৰছ কি আছে, 5 আছে, ইনটু দিয়া, -8 আছে, নাম্বাৰ ছেপাৰেট কৰি ল'লোঁ। এতিয়া কোএফিচিয়েণ্ট মানে সহগ, যিবিলাক x আছে, y আছে, সেইবিলাক ছেপাৰেট কৰা। ইয়াতে x আছে, x ইনটু কি আছে ইয়াতে, x³ ইনটু y, এটা এটাকৈ ছেপাৰেট কৰি ল'বা। এতিয়া নাম্বাৰছবিলাক মাল্টিপ্লাই কৰা, 8 5 যা 40,
সাইনৰ ফৰ্মুলা হিচাপে কি হ'ব ইয়াতে কি আছে প্লাস আছে একো নাই মানে প্লাস এ আৰু মাইনাস কি হয় প্লাস এ আৰু মাইনাস মাইনাস 40 হৈ গ'ল ইনটু যেতিয়া আমি মাল্টিপ্লাই কৰিম কোএফিচিয়েন্টবিলাক যেতিয়া মাল্টিপ্লাই কৰিম এটাই নিয়ম যিকেইটা সহগ আছে যিকেইটা কোএফিচিয়েন্ট আছে ডাইৰেক্ট প্লাস কৰি দিলে হ'ল ইয়াতে কি আছে x মানে ইয়াতে একো নাই মানে কি আছে এটা আছে তো ইয়াতে এটা ইয়াতে কেইটা আছে তিনটা আছে 3 আৰু এটা 4টা মানে x কেইটা আছে 4টা ইনটু y কেইটা আছে এটাই আছে তো মাল্টিপ্লাই কৰি দিয়া 40 x টু দি পাৱাৰ 4 ইনটু y এইটো হ'ল আমাৰ ফাইনাল এনসাৰ কিন্তু প্লাস বা মাইনাসৰ ক্ষেত্ৰত এটা কথা মনত ৰাখিবা এই যিবিলাক সহগ আছে সহগবিলাক সেমে থাকিব কিন্তু ইয়াতে কোএফিচিয়েন্ট বিলাক সেমে থাকিব খালি মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত এটো চেঞ্জ হৈ যায় যদি ইয়াতে যদি ইনটু x² থাকে বা ইয়াতে যদি x² থাকে তেনে টোটালত কিমান আছে হেকেটা আহি যাব ঠিক আছে আৰু আমি এনেও প্লাস কৰিব নোৱাৰো যদি সেম পদ না থাকে মিল পদ না থাকে তেল আমি প্লাস কৰিব নোৱাৰিম যদি x² y লগত x³ y মাইনাস আমি প্লাস কৰিব নোৱাৰিম x² y লগত x² y এ প্লাস কৰিব লাগিব তেনহলে সমীকৰণটো শুদ্ধ হ'ব কাৰেক্ট হ'ব ঠিক আছে নেক্সট কি আছে find the product of 3l square m into 4l square m square into 5mn চাবা এটো কেনেকৈ কৰো স্টেপ বিলাক ভালদৰে মনত ৰাখিবা স্টেপ বিলাক কেনেকৈ কি কৰি আছো সেই স্টেপ বিলাক মনত ৰাখিলে হ'ল তেনহলে ইজিলি বস্তুটো হৈ যাব সলভ হৈ যাব find the product of 3l square m into পাতিলো ভালদৰে 3l square m into 4l m square into 5m n ঠিক আছে এটো সলভ কৰিব লাগে মানে find the product of 3l square m into 4l m square into 5n মানে গুণফল উলিয়াব লাগে তো ফার্স্ট স্টেপ কি আছিল যদি মাল্টিপ্লাই কৰিব দিছে নাম্বাৰস বিলাক সাবট্ৰেক্ট কৰা নাম্বাৰস কি আছে 3 আছে into 4 আছে into 5 আছে সেপাৰেট কৰি ললো এতিয়া কোএফিচিয়েন্ট বিলাক সেপাৰেট কৰা l square m into l m square into m n ঠিক আছে এটা নাম্বারস গুলো মাল্টিপ্লাই কৰা 4 3 12 5 60 into মাল্টিপ্লায়াৰ ক্ষেত্ৰত যিবিলাক সহগ আছে সেম সহগবিলাক টোটাল কৰা কিটা আছে l কেইটা আছে ইয়াতে দুটা আছে ইয়াতে এটা তিনটা তো টোটাল কেইটা হল তিনটা হল l কিউব m ইয়াতে এটা আছে ইয়াতে দুটা আছে আৰু এটা ইয়াতে তিনিটা তাহলে টোটাল কেইটা হল চাৰিটা হল m lm4 l কিউব m4 আৰু n কেইটা আছে ইয়াতে এটাই আছে সিঙ্গেল আছে তাহলে m আহি যাব 60 l কিউব m টু দি পাৱাৰ 4 n এইটো হল আমাৰ आंसर ঠিক আছে The next কি আছে find the product of 3x into 9x square plus 3 এটো অলপ চাবা কেনেকৈ কৰিম এই দুটা সেমে অঙ্ক খালি এইটো অলপ ডিফারেন্স আছে কাৰণ এটা পদৰ লগত দুটা পদ ইনটু কৰিব লাগিব এই এটা পদৰ লগত দুটা ইনটু কৰিব লাগিব চাবা কেনেকৈ কৰিম এটো (3x into 9x square plus 3 এইটো ইনটু কৰিব লাগে এইটো কৰাৰ ফার্স্ট স্টেপ হল সিঙ্গেল এই পদৰ লগত সম্পূৰ্ণ একবাৰ পূৰণ হ'ব মানে সৰি এইটোৰ লগত এইটো এবাৰ পূৰণ হ'ব এইটোৰ লগত এইটো এটা পূৰণ হ'ব তাৰ মানে এই সিঙ্গেল পদৰ এইটো এবাৰ পূৰণ কৰিব লাগিব এইটোৰ লগত আকৌ এইটো পূৰণ কৰিব লাগিব চাবা মই পাতিলো বস্তুটো 3x into 9x square আহি গল এইটো আৰু এইটো মই পাতি ললো তাৰ পিছত এই প্লাসটো আহি যাব প্লাস দিয়া 3x into 3x into 3 এটো সেপারেট কৰি দিয়া এইটো লগত এইটো এবাৰ পূৰণ হ'ব প্লাস আছে প্লাস দিয়া এইটো লগত এইটো এবাৰ পূৰণ হ'ব ইয়াতে সেপারেট কৰি দিলো এটা ইনটু কৰা 3 9 যা 27 x ইয়াতে এটা ইয়াতে দুটা টোটাল কেটা হল x কিউব প্লাস আছে প্লাস দিয়া 3 3 যা 9 x এটা হৈ গল ইয়াতে সহজ মিল পদ সেম পদ আছে নেকি x কিউবৰ লগত x প্লাস নহব যদি ইয়াতে কিউব থাকিলে হয় তেনহলে প্লাস কৰিব পাৰিলো হয় দুটা তেনে এইটোৱে আমাৰ ফাইনাল आंसर ঠিক আছে নেক্সট এক্সাম্পলত যাও আমি নেক্সট কি কৈছে মাল্টিপ্লাই 3x প্লাস এইটো ইনটু হ'ব চাগে
এইটো ইনটু হ'ব 3x plus 2 into 7x plus 3y চাবা 3x plus 2 into 7x plus 3y এইটো মাল্টিপ্লাই কৰিব লাগে এইটো কি কৰিব লাগিব এইটোৰ লগত এইটো এবাৰ সম্পূৰ্ণ এবাৰ পূৰণ হ'ব এইটোৰ লগত এই সম্পূৰ্ণ এবাৰ পূৰণ হ'ব ঠিক আছে ষ্টেপবিলাক জানি ল'বা এটা পদৰ লগত দুটা কেনেকৈ কৰিলোঁ দেখাই দিলোঁ এতিয়া দুটা পদৰ লগত দুটা পদ কেনেকৈ ইনটু কৰিম চাবা এই 3x ৰ লগত সম্পূৰ্ণ একবাৰ পূৰণ হ'ব এই 2 ৰ লগত আকৌ সম্পূৰ্ণ এবাৰ পূৰণ হ'ব ঠিক আছে তে পাতি লওঁ 3x ইনটু সম্পূৰ্ণটো পাতি লোৱা 7x plus 3y তাৰপিছত প্লাছ আছে এই প্লাছটো ইয়াতে আহি যাব প্লাছ 2 ইনটু এই ইনটুটো আহি গ'ল 7x plus 3y ইকুৱেশ্যনটো চাবা কেনেকৈ কৰিলোঁ 3x ৰ লগত এই সম্পূৰ্ণখিনি পূৰণ কৰিলোঁ এই 2 ৰ লগত এই সম্পূৰ্ণখিনি পূৰণ কৰিলোঁ ঠিক আছে এতিয়া মাল্টিপ্লাই কৰা যোৱা এক্সাম্পলত নম্বৰ 3 এক্সাম্পলত যেনেকৈ শিকাইছিলোঁ এইটোৰ লগত এইটো এবাৰ পূৰণ এইটোৰ লগত এইটো এবাৰ পূৰণ কৰি দিয়া ঠিক আছে 7 3 যা 21 x ইয়াতে এটা x তো টোটাল কেইটা হ'ল x স্কয়াৰ মানে দুটা প্লাস আছে প্লাস দিয়া 3 লগত 3 দিয়া ইনটু কৰা 3 3 যা 9 x into y xy প্লাস আছে প্লাস দিয়া 7 2 যা 14 x ইয়াতে এটা x হৈ গ'ল প্লাস আৰু প্লাস এই প্লাসে প্লাস 2 3 যা 6 y এটা ঠিক আছে এটো আছে সেম পদ আছে নেকি x স্কয়াৰৰ সেম পদ নাই কত x y এর নাই x এর নাই y এর নাই তেলে এইটোৱে আমাৰ आंसर ঠিক আছে 21x স্কয়ার প্লাস 9xy প্লাস 14x প্লাস 6y স্টেপবিলাক ভালদৰে বুজি লবা কেনেকৈ কি হয় আৰু কোনো কৰবা যদি কোনো অসুবিধা থাকে কমেন্ট কৰিবা মই যিখিনি পাৰো সহায় কৰি দিম মাল্টিপ্লাই 4x স্কয়ার প্লাস 5 into 3xy minus 5y লাস্ট ফৰ্মুলা লাস্ট এক্সাম্পলত ইয়াতে প্লাস গোটেইটা প্লাসৰ আছিল ইয়াতে মাইনাসৰ এটা আহি গল মাইনাসটো কেনেকৈ কৰিম চাবা 4xy স্কয়ার প্লাস 5 into 3xy minus 5xy square চাবা কেনেকৈ কৰিম এইটোৰ লগত এই সম্পূৰ্ণ একবাৰ পূৰণ এইটোৰ লগত এই সম্পূৰ্ণ একবাৰ পূৰণ সেম স্টেপ 4x square y xy square into 3xy minus 5xy square a plus to আহি যাব ইয়াতে plus 5 into 3xy minus 5xy square 3xy minus 5x square y square এটা সিম্পলিফাই কৰা 4 3 যা 12 x ইয়াতে এটা টোটাল কেটা হল x square y ইয়াতে দুটা ইয়াতে এটা y cube হল a minus 2 ইয়াতে আহি যাব a minus 2 নাই एक्चुअली এইটোৰ লগত এইটো ইনটু হ'ব 4 ৰ আগত কি আছে প্লাস আছে প্লাসে মাইনাসে প্লাসে মাইনাসে মাইনাস 4 5 যা 20 x ইয়াতে এটা তেনেহলে কি হ'ব x square y ইয়াতে দুটা y to the power 4 হল প্লাস 5 3 যা 15 xy a plus a और minus है minus 5 5 जा 25 xy square ঠিক আছে একবার রিচেক কৰি চাবা এইবিলাক দেখিবলৈ সহজ কিন্তু ভিতৰে বহুত মানে কমপ্লিকেটেড হয় অলপ ভালদৰে ৰিচেক কৰিবা যেতিয়া কৰি থাকিবা 12x y square 4 3 যা 12 x ইয়াতে এটা দুটা হৈ গল কিউব x 5 5 is 20 x square y to the power 4 plus 5 3 is 15 xy minus 5xy 5 5 is 25 xy square ঠিক আছে এতিয়া সব সেম পদ কৰবাত আছে নেকি সেম পদ তো নাই সাগে কত 12x square y minus 20 এইটোৰ সেম পদ কৰবাত নাই এইটোৰ সেম পদ নাই তে এইটোৱে আমাৰ ফাইনাল आंसर ঠিক আছে নেক্সট যাও আমি add 2xy এইটো প্লাস কৰিব দিছে তাৰ মানে এইখিনিৰ লগত এইটো প্লাস কৰিব দিছে ফার্স্ট অফ অল ইয়াতে ইনটু আছে ইনটু কেটাক আমি সিম্পলিফাই কৰি লম ইয়াতো ইনটু আছে সিম্পলিফাই কৰি লম সিম্পলিফাই কৰি কিনে আমি প্লাস মাইনাস কৰিম ঠিক আছে তো ফার্স্ট কি আছে 2xy x minus y 2xy এর লগত এইখিনি মাইনাস এই এটা পদ ইয়াতে কিন্তু দুটা পদ ঠিক আছে এই এটা পদৰ লগত এই দুটা পদ ইনটু কৰিব লাগিব 2xy into x
মাইনাছ মাইনাছ ওৱান আহিব ইয়াতে ডাইৰেক্ট কৰি দিয়া 2x লগত এইটো ইনটু হ'ব এইটো লগত আকৌ এইটো ইনটু হ'ব 2xy into x minus y 2 ইয়াতে কি আছে x ৰ আগত একো নাই মানে কি নাম্বাৰ কি আছে ইয়াতে 1 আছে 2 1 যা 2 x ইয়াতে এটা টোটাল কেইটা হল স্কয়াৰ হল y এটা ইয়াতে ঠিক আছে -2 আহি যাব 2 ইয়াতে একো নাই মানে কি আছে 1 আছে নাম্বাৰস কোনো কোএফিচিয়েন্টৰ আগত যদি কোনো নাম্বাৰস নাথাকে ইয়াতে 1 কনসিডাৰ কৰিব লাগিব ঠিক আছে 2 1 যা 2 x ইয়াতে এটা x এটা দিলু y দুটা তাহলে y into y square ঠিক আছে তাৰ পিছত এইখিনি 3x into 2xy plus 5y ঠিক আছে 3 2 যা 6 x ইয়াতে এটা টোটাল কেইটা হল স্কয়াৰ হল y এটা ইয়াতে প্লাস 2 আহি যাব ইয়াতে প্লাস 2 এইটো প্লাস নাই এইটো লগত এইটো প্লাস হয় এইটোৰ আগত একো নাই মানে কি চিন আছে ইয়াতে প্লাস আছে প্লাস 3 5 যা 15 x ইয়াতে এটাও নাই x তো x সিঙ্গেল y ও সিঙ্গেল ঠিক আছে তো এই দুটা যে সিম্পলিফাই কৰিলো এই ইকুৱেচনটোতে এড কৰিব লাগিব ঠিক আছে তেনেহলে 2xy square minus 2xy whole square plus 6x square y plus 15xy এতে সেম পদ সোয়া সেম পদ কি আছে এইটো এটা সেম পদ আছে এইটো এটা সেম পদ কোএফিচিয়েন্ট বিলাক সোয়া নাম্বাৰস নহয় কোএফিচিয়েন্ট সোয়া হহক বিলাক সোয়া x square y ইয়াতো x square y আছে তাৰ মানে এইটো পদ আৰু এইটো পদ আৰু এইটো পদ আমি প্লাস মাইনাস কৰিব পাৰিম এইটোৰ আগত কি আছে প্লাস আছে এইটোৰ আগত কি আছে প্লাস আছে প্লাস 6 plus 2 8 x square y আৰু কোএফিচিয়েন্ট জি আছে সেম থাকিব বাকি থাকিল কি এই দুটা তো সেম নহয় x ইয়াতে y square আছে ইয়াতে x এটো xy তাৰ সেম নহয় যেনে আছে তেনেকৈ থাকিব plus 15xy এইটোই আমাৰ ফাইনাল আনসার ঠিক আছে নেক্সট যাও আমি add 4y plus 3y square plus 5y minus 7 with 5y whole y cube minus 4y square plus 2 সবাই এইটো অলপ কমপ্লেক্স সিম্পলিফিকেশন হয় add মানে এইখিনিৰ লগত এইটো এড কৰিব লাগে ফাৰ্স্ট এইখিনি আমি সিম্পলিফাই কৰিলো তাৰ পিছত এইটো কৰিম 4y plus 3 into 3y square plus 5y minus 7 কি কৰিব লাগিব এইটোৰ লগত এই সম্পূৰ্ণখিনি পূৰণ এইটোৰ লগত এই সম্পূৰ্ণখিনি পূৰণ এটা পদৰ লগত তিনিটা পূৰণ কৰিব লাগিব তেনেহলে মই স্প্ৰেড কৰি দি আছো যাতে ভালদৰে বুজি পোৱা 4y into 3y square plus 5y minus 7 plus 3 into 3y square plus 5y minus 7 এইটোৰ লগত এইটো ইনটু কৰা 4 3 is 12 y ইয়াতে দুটা টোটাল কেইটা হল y cube plus a plus 2 এইটো a plus a plus 4 5 is 20 y ইয়াতে এটা টোটাল কেইটা হল y square ইয়াতে প্লাস ইয়াতে মাইনাস প্লাসে মাইনাসে মাইনাস 7 4 is 28 only y আছে y দিয়া ইয়াতে প্লাস 3 3 is 9 y square ইয়াতে সিঙ্গেল y square আছে 3 5 is 15 y plus a minus 7 3 is 21 ঠিক আছে এটা সিম্পলিফাই কৰা সেম পদ কৰবাত আছে নেকি সোৱা y কিউবৰ সেম পদ নাই এই y square আমি সিম্পলিফাই কৰিব পাৰো এই y কৰিব পাৰো 12y cube plus এই y square সিম্পলিফাই কৰা প্লাস হয় এই দুটা কিহৰ কাৰণে আমি সিম্পলি প্লাস কৰিব পাৰো কাৰণ হহকটো সেম আছে y square সেম আছে হয়নে তেনেহলে y square সেম থাকিলে আমি কৰিব পাৰো প্লাস 20 plus 9 29 y square তাৰ পিছত এইটো আমি কৰিব পাৰো
এইটো y সেম আছে তেনেহলে প্লাস মাইনাসে প্লাসে মাইনাস কি হ'ব 28 ৰ পৰা 15 মাইনাস হ'ব 3 1 13 मतलब ইয়াতে চিনটো কি হ'ব দুটাৰ ভিতৰত ডাঙৰ কি আছে এই দুটাৰ ভিতৰত ডাঙৰ যেটো আছে তাৰ আগতে হেতু চিনে বহিব যেহেতু আমাৰ ডাঙৰ 28 আছে 28 কি আছে মাইনাস আছে মানে ডাঙৰৰ কথা নহয় যেটোৰ পৰা তুমি মাইনাস কৰি আছা আমি 15 ৰ পৰা 28 মাইনাস কৰিব নোৱাৰো 28 ৰ পৰা 15 মাইনাস কৰিব লাগিব তেনেহলে 20 ৰ আগত 28 ৰ আগত যেটো সাইন আছে হেতু সাইন ইয়াতে আহিব তে মাইনাস 13y হল এই দুটা কৰিলো বাকি থাকিল কি -21 এইটো হল এনসার মানে এনসার নহয় ফাইনাল এনসার নহয় ফাইনাল এনসার বাকি আছে এইটো ইকুয়েশনৰ এইটো আমি সিম্পলিফাই কৰিলো এইখিনি পালো এতিয়া এইটোৰ লগত এইটো এড কৰিব লাগিব ঠিক আছে তো কৰো আমি ইকুয়েশনটো ইয়াতে আমি লিখিলো 12y cube plus 29y square minus 13y minus 21 plus with মানে কি add মানে with কৰিব দিছে plus 5y ইয়াৰ পৰা আমি ডাইৰেক্ট ভঙাই দিও ন কোৱেশ্চনৰ পৰা আমি ভঙাই দি আছো 5 ৰ লগত y cube ইনটু কৰিলে 5y cube minus 5 ৰ লগত 4 ইনটু কৰিলে 5 4 যা 20 y square 5 ৰ লগত 2 ইনটু কৰিলে plus 10 plus কিহৰ কাৰণে আছে ইয়াৰ আগত কি আছে প্লাস আছে প্লাসে মাইনাসে মাইনাস ঠিক আছে এতিয়া এড কৰা y কিউবৰ সেম পদ ই আছে এইটো আছে তে 12 আৰু 5 এইটোৰ আগত কি আছে প্লাস তো 12 আৰু 5 প্লাস কৰিলে কিমান হ'ব 17 y কিউব হল এই দুটা হল এটা y স্কয়াৰ সোয়া y স্কয়াৰ কৰবাত আছে নেকি এইটো আছে y স্কয়াৰ 29 ৰ পৰা 20 মাইনাস কৰিলে কিমান হ'ব প্লাসে মাইনাস এই প্লাসে আৰু এই মাইনাসে মাইনাস 29 ৰ পৰা 20 মাইনাস কৰি আছে তে 20 ৰ আগত 29 ৰ আগত কি আছে প্লাস আছে তেনেহলে প্লাস আহি যাব 9y স্কয়াৰ এই দুটা কৰিলো বাকি থাকিল কি এইটো আৰু এইটোৱে 13 y এর তো সিঙ্গেল y কত করো নাই তো সিঙ্গেল y না থাকিলে সেম যেনকা আছে তেনেকৈ বহাই দিয়া ইয়াতে সোয়া 21 সিঙ্গেল নাম্বারস আমি প্লাস মাইনাস কৰিব পাৰিম এই মাইনাসে প্লাসে মাইনাস তো 21 ৰ পৰা 10 মাইনাস কৰিলে কিমান হ'ব 11 -11 কিহৰ কাৰণে ইয়াতে ডাঙৰ সংখ্যা মানে 21 ৰ পৰা আমি 10 মাইনাস কৰিছো ন তো 21 ৰ লগত কি আছে মাইনাস আছে তো মাইনাস আহি যাব তো ফাইনাল ফৰ্মুলা এইটোৱে ফাইনাল আনসার এইটোৱে সৰি 17y square 9y square 9 ইয়াতে কিউব হ'ব 17y cube plus 9 square minus 13y minus 11 ঠিক আছে নেক্সট এক্সাম্পল নাই যিখিনি এক্সাম্পল আছে বাকি আমি নেক্সট ভিডিওত স্টার্ট কৰিম তে অনুশীলনী চোৱা কি আছে জাস্ট এটা আইডিয়া লৈ লোৱা কি আছে ইয়াতে অনুশীলনীত তাৰ পিছত আমি অনুশীলনীটো ভালদৰে কৰিবলৈ ট্ৰাই কৰিম নেক্সট ভিডিওত আমি এটো কৰিম পাৰ্ট 3 বনাম পাৰ্ট 3 ত আমি মই এক্সাৰসাইজ যিখিনি আছে সেইখিনিও ক্লিয়াৰ কৰিম আৰু এক্সাম্পল যিখিনি আছে সেইখিনিও চেষ্টা কৰিম কৰিবলৈ ঠিক আছে পূৰণফল লৈ ইয়াতে গোটেইটা পূৰণফল লোৱা 3x square plus 11xy এটো মই সিম্পলিফাই কৰি দিও অলপ ভালদৰে বুজিবৰ কাৰণে বাকি নেক্সট এটো নিজে ট্ৰাই কৰিবাচোন ঘৰত 3x square plus into 11xy into 2/3y square step কি আছিল ইনটু কৰাৰ মানে এই নাম্বাৰস বিলাক সেপাৰেট কৰা আগতে 3 আছে into 11 আছে into 2/3 আছে তাৰ পিছত ইনটু দিয়া x square আছে into xy আছে আৰু y square আছে ঠিক আছে x square xy আৰু y square তো 3 ক্যান্সেল কৰা 3 ক্যান্সেল গল বাকি থাকিল কি 11 into 2 থাকিল আৰু ইফালে কি থাকিব x square ইয়াতে দুটা ইয়াতে এটা কে কিমান হল তেনেহলে x cube হল আৰু y ইয়াতে এটা ইয়াতে দুটা তেনেহলে y cube 11 2 22 x cube y cube এটো হল आंसर ঠিক আছে নেক্সট ভিডিওত আমি আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিম
পাৰ্ট 1ত যিখিনি বেসিক ফৰ্মুলা আছে সেইবিলাক ভালদৰে শিকিবলৈ ট্ৰাই কৰা, ভালদৰে মনত ৰাখিবলৈ ট্ৰাই কৰা। তাৰপিছত এক্সাম্পলবিলাক আমি আৰু ভালদৰে শিকিম। নেক্সট আমি এক্সাৰচাইজ যিখিনি আছে কমপ্লিট কৰি দিম, 9.1ৰ গোটেইকেইটা কমপ্লিট কৰি দিম নেক্সট ভিডিঅ'ত। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ভিডিঅ'টো যদি ভাল লাগিছে, যদি অলপ হ'লেও তোমালোকৰ লাভ হৈছে, তেনেহ'লে শ্বেয়াৰ কৰি দিবা। কিবা যদি অসুবিধা আছে, কিবা যদি মানে কনফিউজন আছে, ডাউট আছে, কমেণ্ট কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ধন্যবাদ।